এতিয়ালৈকে কোনো মানুহ অহা নাই। তেখেতে ভাঙাৰ আগৰ পৰাই আহি আছে, ডেইলি দুদিন পিছে পিছে আহি থাকে, আমাৰ খবৰ লৈ আছে। আজি অকণমান খাদ্য দি কিনে তেখেতে মই সহায় জনাইছোঁ, তেওঁৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ। তেখেতে তাৰ আগবাঢ়ি যাব পাৰে আৰু তেখেত যিমানটো আমাৰ কাৰণে সহায় কৰিছে, এনেকুৱা সহায় কোনো কৰা নাই। কোনো এটা নেতাই আজিলৈকে অহা নাই ইয়াত চাবৰ কাৰণে, কিন্তু তেওঁ আহি আছে, আৰু আমি অন্ধ পৰিয়াল, বিকলাংগ মানুহ, 4টা মানুহ বিকলাংগ। আমি এটা সহায় বিচাৰি ৰাইজৰ ওচৰত বা সহায় বিচাৰি হিমন্ত ছাৰৰ ওচৰত যে আমাক যে কোনো এটা সংস্থান দিয়ে যিকোনো জেগাত। কেইটা পৰিয়াল উচ্ছেদ হৈছে ইয়াতে কেতিয়া পৰিয়াল আমি ডিমাণ্ড দেখিব নাজানো। মই কেইদিনমান পূৰ্বে চৰকাৰৰ দ্বাৰা উচ্ছেদ হৈছিলে এই বলিকটীয়া অঞ্চলত, আৰু আজি আপুনি এটা প্ৰশংসনীয় কাম কৰিছে, ইয়াত খাদ্য সামগ্ৰী যোগান ধৰিছে, কি ক'ব? হয়, আজিৰ পৰা প্ৰায় 2 মাহ পূৰ্বে নগাঁও জিলাৰ অন্তৰ্গত ধিং ৰাজচক্ৰৰ অধীনত বলিকটীয়া জিঙনিত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিলে জিলা প্ৰশাসনে, আৰু সেই মৰ্মে সেই জাননী পোৱাৰ লগে লগে ৰাইজ আতংকিত হৈছিলে। আৰু এই ৰাইজৰ লগত লৈ আমি জিলা প্ৰশাসনৰ ওচৰত আবেদন জনাইছিলোঁ এমাহ সময় বিচাৰি পেলাই। জিলা প্ৰশাসনৰ মুৰব্বীয়ে নগাঁও জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়ে আমাৰ আবেদনৰ প্ৰতি সন্মান জনাই আমাক এমাহ সময় দিছিলে, আৰু সেই সময়সীমা উকলি যোৱাৰ পিছত আৰু 15 দিন সময় উকলি যোৱাৰ পিছত পুনৰ এটা জাননী আহে। যোৱা আগষ্ট মাহৰ 23 তাৰিখে ইয়াত উচ্ছেদ হ'ব বুলি জাননী আহে, আৰু সেই জাননী পাই আমি পুনৰ যাওঁ আয়ুক্ত মহোদয়ৰ ওচৰলৈ, আৰু অতিৰিক্ত আমি আৰু 3টা দিন সময় বিচাৰোঁ, আৰু সেইমতে আমাক 3 দিন সময় দিছিলে। আৰু আমি সেই সময়ত প্ৰতিশ্ৰুতি দি থৈ আহিছিলোঁ আমাৰ স্থানীয় ৰাইজক লগত লৈ যে প্ৰশাসনে ইয়াত যাতে প্ৰশাসনৰ JCB যাতে ব্যৱহাৰ নহয়, আৰু যি বেদখলকৃত ভূমি আছে আমি ইচ্ছাৰে আমি ৰাইজে বেদখলমুক্ত কৰি দিম বুলি আমি প্ৰতিশ্ৰুতি দি থৈ আহিছিলোঁ। আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে 27 তাৰিখে আছিলে জিলা প্ৰশাসনৰ দিন ধাৰ্য কৰা আছিলে। আমি 26 তাৰিখে ৰাতি 10 বজাত গোটেই দিনটো ৰাইজে ইচ্ছাৰে নিজৰ যি বেদখলকৃত ভূমি আছিলে ৰাইজে মুকলি কৰি দিছে, য'ত নেকি জিলা প্ৰশাসনৰ কোনো JCB ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই, কোনো অৰ্ধসামৰিক বাহিনী ইয়াত নিয়োগ কৰিবলগীয়া হোৱা নাই। ৰাইজে ইচ্ছাৰে গোটেই অসমজুৰি এটা নজিৰ সৃষ্টি কৰিছে। ৰাইজে ইয়াত 28 বিঘা মাটি আছিলে, জাননী য'ত জাৰি কৰিছিলে, এই 28 বিঘা মাটি 100% বেদখলমুক্ত ৰাইজে কৰি দিছে। আৰু এতিয়া আমি জিলা প্ৰশাসনৰ ওচৰত এটাই দাবী জনাইছোঁ যে এই ভূমিহীন লোকসকলক যাতে এটা পুনৰ সংস্থাপন দিয়ে, মানৱীয়তাৰ খাতিৰত, যাতে তেওঁলোকৰ মূৰৰ ওপৰত এটা ছাল তেওঁলোকে তৈয়াৰ কৰি ল'ব পাৰে, তেনেকৈ ভূমিৰ বাবে আমি আবেদন কৰিছোঁ। আৰু আমি খুবেই আশাবাদী যে আমি এই ভূমিহীন লোকসকলক যাতে জিলা প্ৰশাসনে মানৱীয়তাৰ খাতিৰত ভূমি অলপ প্ৰদান কৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। এই যিসকল উচ্ছেদিত লোকসকল, এইসকল কি স্থানীয় লোক নে বেলেগ বেলেগ অঞ্চলৰ পৰা অহা? স্থানীয় লোক, ভাৰতীয় লোক, সকলোৱে ভোটাধিকাৰ আছে, আৰু এই স্থানত তেওঁলোক থকা চৰকাৰী ভূমি হ'ব পাৰে, কিন্তু এই স্থানত থকা আজি 60 বছৰ 70 বছৰ হৈ গৈছে এই স্থানতে আছিলে, কিন্তু এই লোকসকল কাৰোৱে ভূমি নাই। আৰু এইটো জিলা প্ৰশাসনেও জানে, আৰু স্থানীয়ভাৱে সকলো ৰাইজেও জানে যে এওঁলোক ভূমিহীন মানুহ। আৰু ইয়াত এটা অন্ধ পৰিয়ালো আছে, য'ত 4জন সদস্য, 4জনেই অন্ধ। এই পৰিয়ালটোৰো কোনো বিকল্প ৰাস্তা নাই। আৰু যিটো ইয়াত বাণিজ্যিক কোঠালি আছিলে, এই বাণিজ্যিক কোঠালিত যিসকল দোকানীয়ে দোকানদাৰী কৰি আছিলে, এই মাৰ্কেটটোৰ নাম আছিলে শিক্ষিত মাৰ্কেট, কাৰণ ইয়াত গোটেই 110জন দোকানদাৰ আছিলে। 110জন দোকানদাৰী উচ্চ শিক্ষিত যুৱক, তেওঁলোকে সংস্থাপনৰ বাবে ইয়াত দোকান দি আহিছিলে। আজিৰ দিনত তেওঁলোক ঘৰত বহি যাবলগীয়া হৈছে, যে কাৰণ এটা কৰ্ম কৰি আছিলে, হঠাৎ এনেকুৱা হোৱাত তেওঁলোক ঘৰত বহি গৈছে, কৰ্মহীন হৈ গৈছে। তাৰ বাবেও আমি জিলা আয়ুক্ত মহোদয়ক আমি দাবী জনাইছোঁ যে এওঁলোকক যাতে ইয়াত ওচৰতে আমাৰ মাৰ্কেটিং বৰ্ডৰ মাটি আছে, তাত যাতে তেওঁলোকক ব্যৱসায়িক কোঠালি বনাই তেওঁলোকক ব্যৱসায় কৰাৰ বাবে এটা সুযোগ প্ৰদান কৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। তাই আমাৰ ৰাইজৰ দল, আমি সদায় ৰাইজৰ কাষত থাকোঁ, ৰাইজৰ মাজত থাকোঁ। আমাৰ দলৰ যি সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া, তেখেতৰ পূৰ্ণ নিৰ্দেশ আছে আমাৰ ওপৰত যে য'তেই ৰাইজৰ বিপদ হ'ব তাত ৰাইজৰ লগত থিয় দিব লাগে। আমাৰ প্ৰতিটো সভা সমিতিয়ে, আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াই আমাক এই কথাই শিকাই আহিছে, য'তে ৰাইজৰ বিপদ হ'ব ৰাইজৰ কাষত থিয় দিব লাগিব। দিন নাই, ৰাতি 12টাতো যদি ৰাইজৰ বিপদ হয় আমাক তাত থিয় হ'বলৈ নিৰ্দেশ দিছে। সেই মৰ্মে আমি আজি এই বিপদগ্ৰস্ত লোকৰ কাষত সামান্য পৰিমাণৰ এটা সহায় আগবঢ়াবলৈ আহিছোঁ, আৰু তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ লগত থিয় দিছোঁ। আৰু আগন্তুক দিনতো আমি সদায় ৰাইজৰ লগত থিয় দিম। ৰাইজৰ বিপদে আপদে, যিকোনো সামাজিক ক্ষেত্ৰতে হওক, ব্যক্তিগত সমস্যাৰ ক্ষেত্ৰতে হওক, আমি যদি এটা খবৰ পাওঁ যে ৰাইজৰ ক'ৰবাত বিপদ হৈছে, আমি সেই মুহূৰ্তত আমি ৰাইজৰ ওচৰত থিয় দি বিপদৰ সময়ত তেওঁলোকক সমবেদনা। আজি কেইটা পৰিয়ালক দিছে খাদ্য সামগ্ৰী?
আজি ইয়াত 50টা পৰিয়াল হ'ব। 50টা পৰিয়ালক সামান্য পৰিমাণে আমি অলপ খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ আৰু আগন্তুক দিনতো আমি চেষ্টা কৰিম আৰু অন্যান্য ফালৰ পৰাও যাতে আমি তেওঁলোকক সহায় কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।